অসমৰ এজন শিল্পী ৭১তম মৃত্যু দিৱস আপোনালোকে পালন কৰিছে, কি ক'ব? জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ আধুনিক অসমীয়া সাহিত্য সংস্কৃতিৰ খনিকৰ সমাজৰ বুলি মই ভাবোঁ। আমি মহাপুৰুষ শংকৰদেৱৰ পিছতেই আমাৰ মনলৈ আহে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম। তেখেতে আমাক কি দি থৈ যোৱা নাই এইটোহে চিন্তাৰ বিষয়। আৰু তেখেতে যিখিনি আদৰ্শ আমাক দেখুৱালে, যিখিনি আমাক দিলে, সেইখিনি আমি আজিৰ দিনত চিন্তা চৰ্চা কৰিব লাগে আৰু আলোচনা কৰিব লাগে। আৰু তেখেতে দেখুৱাই যোৱা বাটেৰে যাতে আমি বাট বুলিব পাৰোঁ, তাৰ বাবে যত্ন লোৱা উচিত। যিহেতু এগৰাকী মহান মনীষী, অসমীয়া জাতীয় জীৱনত বহুত অমূল্য অৱদান আছে, আপোনালোকে ভাবেনে বা যিধৰণে তেওঁক আজি ৰাইজে বা চৰকাৰখনে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব কৰিছে? জ্যোতিপ্ৰসাদক আগবঢ়াই নিয়া আমাৰ সকলোৰে কৰ্তব্য, সেইটো অকল চৰকাৰৰ কাম নহয়। কিন্তু এটা কথা, জ্যোতিপ্ৰসাদে আমাক বিশ্ব দৰবাৰলৈ যোৱাৰ সপোন দেখিছিল, কিন্তু আমি তাৰ কাৰণে একো যত্ন লোৱা নাই বুলি ভাবোঁ। মই যেনেকৈ আমি হিন্দীৰ অনুবাদেৰে, হিন্দী ভাষা যিহেতু ৭৫ কোটি মানুহে ভাৰতত বুজি পায়, গতিকে আমি জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, মহাপুৰুষ শংকৰদেৱৰ ৰচনাৱলী, এইবিলাক যদি আমি ভাঙনি কৰি আমি প্ৰচাৰ কৰোঁ, তেতিয়া মই ভাবোঁ আমি যদি দিল্লীৰ দৰবাৰলৈকেও যদি পাব পাৰোঁ, তেতিয়াহ'লেই আমি বিশ্বৰ দৰবাৰলৈ যাব পাৰিম বুলি মই ভাবোঁ। আজি ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৭১ সংখ্যক এই মৃত্যু তিথিত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ তামোলবাৰীত তেখেতৰ জন্মগৃহটোত আমি অনুষ্টুপীয়াকৈ এই প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ দৰে এইবাৰো কৰিছোঁ। জ্যোতিতীৰ্থৰ ৰূপকাৰ দেৱীপ্ৰসাদ বাগদীয়া ডাঙৰীয়াৰ তত্বাৱধানত পুনৰ তামোলবাৰী চাহ বাগিচাৰ এই বাসগৃহটো প্ৰাণ পাই উঠিছে। আৰু আমি আশা কৰিছোঁ এই বাসগৃহটো সংস্কৃতিৰ কলা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতে যি অকুণ্ঠ প্ৰয়াস কৰিছে সেইটো নিশ্চয় সফল হ'ব। কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ চৰকাৰৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আজি তাৰিখলৈকে হোৱা নাই। এইটো আমাৰ সঁচাকৈ আমি খুব অতিকৈ মৰ্মাহত হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত যি ধৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, পদক্ষেপ গ্ৰহণ কৰিছে, আমি আশা কৰিছোঁ তামোলবাৰীত এই ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে তেখেতে নিশ্চয় এখন গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিব আৰু পৰৱৰ্তী সময়ত কলা সাহিত্য সংস্কৃতি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াতে ঘোষণা কৰিছিল যে অসম সাংস্কৃতিক বিশ্ববিদ্যালয় এটা শাখা প্ৰতিষ্ঠা কৰি ইয়াত কলা সাহিত্য সংস্কৃতি চৰ্চা কৰা কেন্দ্ৰ হিচাপে গঢ়ি তুলিম বুলি কৈছিলে, কিন্তু সেইটো ঘোষণা হৈ থাকিল। আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত সেই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় এটা শাখা ইয়াত স্থাপন হোৱাৰ লগতে থলুৱা কলা সাহিত্য সংস্কৃতিবিলাক চৰ্চা গৱেষণা অধ্যয়নৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৰ্তমানৰ সময়ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় এটা ব্যৱস্থা ল'ব বুলি মদাখাটৰ ৰাইজে আমি জ্যোতিতীৰ্থৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে আহ্বান জনাইছোঁ। আৰু আমি আশা কৰি আছোঁ যাতে পৰৱৰ্তী দিনত এই জ্যোতিপ্ৰসাদৰ এই বাসগৃহটোৰ পৰাই অসমৰ কলা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত যি ধৰণে ইয়াত কবিতা চৰ্চা হৈছিলে, উপন্যাস চৰ্চা হৈছিলে বা নাটক চৰ্চা হৈছিলে, চিনেমা নিৰ্মাণৰ ইয়াত ভ্ৰূণৰ সৃষ্টি হৈছিলে, পৰৱৰ্তী সময়ত যাতে এইটো এটা সাংস্কৃতিক কলা কেন্দ্ৰ হিচাপে নহয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তামোলবাৰীৰ সেউজীয়া চৌপাশটো যাতে জিলিকি থাকে, আমি তেখেতৰ প্ৰতি গভীৰ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু মহান শিল্পীজনৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজিৰ দিনটোত। শিল্পীজনাৰ আমি প্ৰথমতে আমি মহীয়সী সেউজী সাহিত্য মঞ্চ আৰু ডিব্ৰুগড় জিলাৰ মইনা পাৰিজাতৰ হয়। আমি শিল্পীজনাৰ প্ৰতিকৃতিত এগছি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি তেখেতক শ্ৰদ্ধা জনাইছোঁ।